নমস্কাৰ। জুবিনদাৰ মৃত্যুৰ ন্যায় দাবীত আপুনি প্ৰতিবাদ নকৰিব। হয়, আপুনি যদি জুবিনদাৰ ন্যায় দাবী কৰিছে, প্ৰতিবাদ কৰিছে, তেন্তে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব। আপোনালোকক আমি প্ৰথমেই এই দৃশ্য দেখাই লৈছোঁ, চাওক। জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ হোৱাৰ পিছত অসম আৰক্ষীয়ে কিদৰে গুণ্ডাগিৰি কৰিছে, কিদৰে মানুহৰ ঘৰত সোমাই মাৰপিট কৰিছে, আপোনালোকে দৃশ্য চাওক। হয়, এই দৃশ্য আপোনালোকে দেখিলে, আৰু সেইটো কাৰণে আমি কৈছোঁ যে জুবিনদাৰ ন্যায় দাবীত আপোনালোকে প্ৰতিবাদ নকৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খং উঠিব, অসম পুলিচক খং উঠিব, আৰু আপোনাকো এইদৰে আক্ৰমণ কৰিব পাৰে। আজি সমগ্ৰ অসমবাসীয়ে জুবিনদাৰ মৃত্যুৰ ৰহস্য পাইছে। ৰহস্যময় মৃত্যুক লৈ প্ৰতিবাদ কৰিছে, ন্যায় বিচাৰিছে, আৰু ন্যায় বিচৰাটো অপৰাধ হ'ব পাৰে নেকি? আপোনালোকে দেখিছে যে জুবিনদাৰ মৃত্যুৰ ৰহস্য গোন্ধ পাই ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ কাৰণে ভিক্টৰ দাস আৰু অজয় ফুকনহঁতক বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে। আদালতে জামিন মঞ্জুৰ কৰাৰ পিছতো তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে আমি ধাৰণা কৰিছোঁ যে জুবিনদাৰ মৃত্যুৰ বাবে প্ৰতিবাদ কৰাৰ কাৰণে, ন্যায় বিচৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খং উঠিছে, আৰু সেইটো কাৰণে তেওঁ অসম পুলিচৰ দ্বাৰা এইদৰে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে, এইদৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। আমি অসমবাসীক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে সঁচাকৈ যদি জুবিনদাৰ ন্যায় বিচাৰে, প্ৰকৃত মৃত্যুৰ ৰহস্য উদ্ঘাটন বিচাৰে, তেতিয়াহ'লে আপোনালোকে সকলোৱে ডিজিটেল প্ৰতিবাদ কৰক, সকলোৱে দাবী জনাওক যে জুবিনদাক আমি ন্যায় দিব খোজোঁ, অসমবাসীয়ে ন্যায় বিচাৰে, আৰু জুবিনদাৰ মৃত্যুৰ বাবে প্ৰতিবাদ কৰাসকলক যিদৰে ফেচিষ্ট কায়দাৰে গ্ৰেপ্তাৰ কৰা হৈছে, আপোনালোকে তেওঁলোকৰ মুক্তিও দাবী জনাওক, যাতে জুবিনদাই সঁচা অৰ্থত মুক্তি পায়, সঁচা অৰ্থত ন্যায় পায়। এই কথাখিনি আপোনালোকে কওক, মনৰ কথা কেতিয়াও লুকুৱাই নাৰাখিব। নিজক সাহসী কৰক, অন্যায়ৰ বিৰুদ্ধে মাত মাতক, আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যি অন্যায়, যি ফেচিষ্ট চৰিত্ৰ, যিধৰণে অসম আৰক্ষীৰ দ্বাৰা অত্যাচাৰ চলাইছে, গুণ্ডা ৰাজ চলাইছে, ইয়াৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰক। জীয়াই থাকিব হ'লে প্ৰতিবাদ কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ সাহসকণ অন্ততঃ নিজৰ বুকুত ৰাখিব লাগিব। গতিকে আমি দাবী জনাইছোঁ যে জুবিনদাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগিব।